বন্যাত্যৰ বাবে ওলাই আহিল জুবিন গাৰ্গ। মহানগৰীৰ ৰাজপথত জুবিনৰ নেতৃত্বত সৰ্বসাধাৰণ সাহায্য বিচাৰি ওলাই আহিল শিল্পী সমাজ। হাতত দান পাত্ৰ লৈ ৰাজপথত জনতা। বানপানীৰ সমস্যাৰে বিপৰ্যস্ত ৰাজ্যৰ অধিকাংশ অঞ্চল। এই বিপদৰ সময়ত প্ৰতি বছৰৰ দৰে পুনৰ মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল সকলোৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ। হাতত দান পাত্ৰ লৈ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ সৰ্বসাধাৰণ ৰাইজ আৰু শিল্পী সমাজক নেতৃত্ব দিলে জুবিন গাৰ্গে। কেৱল সেয়াই নহয়, ৰাজপথৰ ব্যৱসায়ী, বহু চৰকাৰী কাৰ্যালয় আৰু ৰাইজৰ পৰাও বৰঙণি সংগ্ৰহ কৰিলে এওঁলোকে। আৰু সমান্তৰালভাৱে স্বতঃস্ফূৰ্তভাৱে ৰাইজেও যিমানে পাৰে বৰঙণি দিলে সাহায্যৰ এই যাত্ৰাত। যিটো আমাৰ প্ৰচেষ্টা সেইটো সদায় অব্যাহত থাকিব। চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ডাঙৰ কথা নহয়, এই সমস্যাটো কেনেকৈ সমাধান হয় সেইটোৱে ডাঙৰ কথা। চবেই সহায় দিছে। আজি গোটেই অসমতে বিভিন্ন জেগাত আমাৰ গোটেই ফেন ক্লাব তেওঁলোকে ধন্যবাদ জনাইছোঁ। এইটো যাতে প্ৰত্যেক বছৰ নহয় সেইটোৱে বিচাৰোঁ। প্ৰথম কথা, প্ৰত্যেক বছৰ দেখি আহিছোঁতো সৰুৰ পৰা, সেইটো শেষ হ'লে ভাল হয়। খেলটো আজি আমাৰ গোটেই অসমত হৈছে, ডিষ্ট্ৰিক্টে যিমান ফেন ক্লাব আছে সকলোৱে কষ্ট কৰি আছে, সকলোকে ধন্যবাদ জনাইছোঁ। এই ৰেলীত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ জুবিন গাৰ্গৰ নেতৃত্বত জুবিন ফেন ক্লাব, গৰিমা শইকীয়া গাৰ্গ, দীক্ষু, মন্তুমণি শইকীয়া, আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু বহু শিল্পীয়ে বান সাহায্য সংগ্ৰহ কৰে সৰ্বসাধাৰণ ৰাইজৰ সৈতে। তাৰ মাজে মাজে মানুহে মানুহৰ বাবে গীতটোৰ দুষাৰি আওৰাই দিলে আচুৰ্য আৰু মন্তুমণিয়ে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে।